এই মুহূৰ্তত আত্মসহায়ক গোটৰ মহিলাসকললৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব, কিয়নো কেৱল মাত্ৰ এই 6টা কাৰণত বহুত আত্মসহায়ক গোটৰ মহিলাসকলে নিজৰ বেংক একাউণ্টত লাভ নকৰিব 10,000কৈ টকা। তো কি কাৰণত মহিলাসকলে 10,000কৈ টকা নাপাব যদি জানিব বিচাৰে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব। আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। তো অসম চৰকাৰে যেতিয়া মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিছিল, তেতিয়া কেইখনমান চৰ্ত বান্ধি দিছিল। এই চৰ্তবোৰৰ ভিতৰত যিসকল মহিলাই অন্তৰ্ভুক্ত নহ'ব, সেইসকল মহিলাই কিন্তু 10,000কৈ টকা নাপাব। তেতিয়া আপোনালোকক চৰ্তবোৰ এটা এটাকৈ জনাই দিছোঁ। তো ইয়াতে 1 নম্বৰতে কোৱা হৈছে, যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে সাধাৰণ আৰু OBC শ্ৰেণীত অন্তৰ্ভুক্ত, সেইসকল মহিলা যদি 3টাতকৈ অধিক সন্তান থাকে তেন্তে 10,000কৈ টকা নাপাব। লগতে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে অনুসূচিত জাতি, অনুসূচিত জনজাতি, মৰাণ, মটক আৰু চাহ জনজাতিৰ অন্তৰ্গত, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে যদি 4টাতকৈ অধিক সন্তান থাকে তেন্তে সেইসকল মহিলাই কিন্তু 10,000কৈ টকা নাপাব। তো ইয়াৰ লগতে আৰু কি যোগ্যতাৰ কথা অসম চৰকাৰে উল্লেখ কৰিছিল, এতিয়া আপোনালোকক পোনপটীয়াকৈ জনাই দিছোঁ। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো তাৰপিছত আৰু কোৱা হৈছে, যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে ফৰ্ম ফিল-আপ কৰি জমা দিছিল, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে নিজা এখন ব্যৱসায়িক পৰিকল্পনা থাকিব লাগিব। তো আপোনালোকৰ যদি নিজা কোনো ব্যৱসায়িক পৰিকল্পনা নাই বা 10,000 টকা পোৱাৰ পিছত কোনো ব্যৱসায় নকৰে, তেন্তে সেই ক্ষেত্ৰত কিন্তু আপুনি 10,000কৈ টকা পোৱাৰ বাবে যোগ্য নহয়। ইয়াৰ উপৰিও আৰু 3টা চৰ্ত আছে, আপোনালোকক জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াৰ লগতে অসম চৰকাৰে আৰু উল্লেখ কৰিছিল যে, যিসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ 3ৰ পৰা আৰম্ভ কৰি 14 বছৰ বয়সীয়া কন্যা সন্তান আছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে নিজৰ কন্যা সন্তানৰ শিক্ষাৰ প্ৰতি গুৰুত্ব দিব লাগিব। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ 3ৰ পৰা আৰম্ভ কৰি 14 বছৰ বয়সীয়া কন্যা সন্তান আছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে যদি নিজৰ কন্যা সন্তানজনীৰ শিক্ষাৰ প্ৰতি গুৰুত্ব নিদিয়ে, তেন্তে 10,000কৈ টকা পোৱাৰ বাবে যোগ্য নহ'ব। তো তাৰপিছত আৰু কোৱা হৈছে যে, আত্মসহায়ক গোটৰ মহিলাসকলে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ সময়ত যিবোৰ গছ পুলি ৰোপণ কৰিছে, সেই গছ পুলিবোৰ কিন্তু সযতনে ৰাখিব লাগিব, যদিহে 10,000কৈ টকা পাব বিচাৰে। তাৰপিছত আৰু এখন গুৰুত্বপূৰ্ণ চৰ্ত অসম চৰকাৰে উল্লেখ কৰিছিল, সেই চৰ্তটো হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰিব লাগিব। তো আপোনালোকে যদি নিজৰ বেংক একাউণ্টত 10,000কৈ টকা পাব বিচাৰে, তেন্তে অতি সোনকালে আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰি লওক। তো আজি ইমানেই, ধন্যবাদ।